মই ইয়ালৈ আহিলোঁ আৰু সঁচাকৈ আমাৰ কাৰণে এটা দুখৰ দিন আৰু আমাৰ সকলোৰে খুব মৰমৰ আৰু দলৰো এজন কৰ্মী আছিল প্লাছ এই অঞ্চলৰ ৰাইজৰ খুব মৰমৰ আছিল এজন উদ্যমী ল'ৰা আৰু গোটেই পৰিয়ালটোৰ দায়িত্ব লৈ সুন্দৰভাৱে চলাই থকা ল'ৰা এজন গতিকে আমি সকলোৱে মৰ্মাহত হৈছোঁ কিন্তু আমাৰ হাতততো আৰু ভগৱানক প্ৰাৰ্থনা কৰাৰ বাহিৰে বেলেগ উপায় নাই চেষ্টা কৰিছোঁ যে আমাৰ যিটো এনেকুৱা ধৰণৰ হাতী বা এনেকুৱা বনৰীয়া জন্তুৰ আক্ৰমণত যদি কোনোবা নিহত হয় আমি এটা এককালীন সাহায্য দিওঁ 4 লাখ টকাৰ এককালীন সাহায্য দিওঁ আৰু সেইখিনি আজি আমি আমাৰ বন বিভাগৰ মন্ত্ৰী আহিছে তেখেতে লৈ আহিছে চেক তেখেতক প্ৰদান কৰিলোঁ আৰু হৈ লওক কাজকৰ্মখিনি হৈ যাওক আমাৰ ব্যক্তিগতভাৱে আমি যিমানখিনি পাৰোঁ সহায় সহযোগিতা কৰি এই অঞ্চলৰ ৰাইজৰ লগত যথেষ্ট ঘনিষ্ঠ সম্পৰ্ক ৰাখি চলা ব্যক্তিজন সকলোৰে মৰম আছে আৰু সময়তো আৰু মিলাই লৈ যাব বুলি আশা ৰাখিছোঁ ভগৱানৰ ওচৰত তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু আমিও চেষ্টা কৰিম যাতে পৰিয়ালটোৰ বিপদত নপৰে পৰিয়ালটোক যাতে সকাহ দিব পাৰোঁ সেই চেষ্টা কৰিম কথাটোতো হয় আৰু আমাৰ এই অঞ্চলত যিহেতু আগতে কেতিয়াও হাতী নাহিছিল গতিকে হাতী আহিলে মানুহে হাতীৰ লগত সহবাস কৰা ব্যৱস্থাটো এতিয়াও শিকি উঠা নাই আৰু সেইকাৰণে আমাৰ কাৰণে বেছি ভয়ৰ কাৰণ হৈছে কাৰণ কিছুমান অঞ্চল আছে যে তাত হাতী প্ৰায়ে আহে গতিকে সেই অঞ্চলত সেই হাতীৰ লগত সহবাস কৰা ব্যৱস্থা এটা হৈ উঠিছে এতিয়া আমি কিছু পৰিমাণে চেষ্টা কৰিব লাগিব যে হাতী কেনেকৈ নাহা কৰিব পাৰি আৰু আহিলেও সহবাস কেনেকৈ কৰিব পাৰি তাৰো এটা মানে সজাগতাৰ প্ৰয়োজন আছে কাৰণ একেবাৰে হাতী নাহা কৰাৰ অৱস্থাটো পাৰিম নে নোৱাৰিম সেইটো এতিয়াতে কোৱা দিগদাৰ মই কাৰণ কেইদিনমান আগত আমি দুয়োখন জিলাৰ গোটেই বিষয়ালৈ সভা কৰিছিলোঁ তেওঁলোকক কিছুমান ডাইৰেকশ্যন দিছিলোঁ কিন্তু তথাপিতো সফল হোৱা নাই কাৰণ আহিয়ে আছে হয়তো খেদি দিয়া হৈছে আকৌ আহিছে এতিয়া অলপমান আৰু এক্সপাৰ্ট মানুহ আমি ইয়াত চাব লাগিব যদি একেবাৰে আঁতৰাই দিব পাৰিতো খুব ভাল আৰু যদি নোৱাৰি তেতিয়াহ'লে আমি ইয়াৰ লগত সহবাস কৰাৰ এটা যিটো ব্যৱস্থা সেই ব্যৱস্থাটো কৰিব লাগিব এতিয়াতো যাব ইয়াৰ পৰা আমাৰ বাৰে বাৰে খেদি দিয়া হৈছে কিন্তু তাৰ পৰা কি হৈছে সেইটো ইয়াৰ পৰা খেদি দিয়াৰ পিছত আচলতে দুয়োখন জিলাৰ যিটো সমন্বয় বিশেষকে নলবাৰী আৰু বাক্সা জিলাৰ কাৰণ ইয়াত 3খন জিলাৰ প্ৰব্লেম বাক্সা নলবাৰী তামোলপুৰ এই তিনিওখন জিলাই আৰু এই গোটেই হাতীখিনি ভূটান পাহাৰৰ পৰা নামি আহে গতিকে আমি ৰেডিঅ' কলাৰো লগাইছোঁ এটা হাতীক ইতিমধ্যে ৰেডিঅ' কলাৰ লগোৱা হৈছে আৰু এটাক লগোৱাৰ পৰিকল্পনাত আছোঁ গতিকে ৰেডিঅ' কলাৰ লগাই তেওঁলোকৰ সম্পূৰ্ণ যিটো লগাইছে সেই হাতীটোৰ অৱস্থিতি এতিয়া ক'ত আছে গম পাই আছে নে নাই সেইটো গম পাই আছে তেওঁ ট্ৰেক কৰি আছে চাগে এতিয়া আমি সিমান মই খবৰ লৈ থকা নাই কিন্তু তেওঁলোকৰ গ্ৰুপটো বেলেগ বেলেগ এইকাৰণে সুধিবলগীয়া হৈছে যিহেতু এটা অভিযোগ উঠি আছে যে হাতীৰ কৰিডৰটো বন্ধ কৰি থোৱাৰ কাৰণে ইয়াত নামি অহা হাতীখিনিৰ ইয়াত এনেকুৱা ক'ব নোৱাৰি কাৰণ বিশেষজ্ঞসকলক মই যেতিয়া মাতি সুধিছিলোঁ আমি কিছুদিন আগত নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত সভা পাতিছিলোঁ যিসকল হাতীৰ লগত এনেধৰণে কাম কৰি থাকে তেওঁলোকক মাতি সোধোতে তেওঁলোকে কিছুমান পৰামৰ্শ দিছিল সেই পৰামৰ্শৰ ওপৰত আমি কাম কৰিছোঁ কিন্তু এইটো ঠিক যে আমাৰ ইয়াতে তেনেকুৱা অভিজ্ঞ মানুহৰ অলপ অভাৱ আছে সেইকাৰণে মই আজি আমাৰ বনমন্ত্ৰীও আছে এতিয়া আমি অলপ বাহিৰৰ পৰা হাতীৰ এনেকুৱা ধৰণৰ সহবাস কৰা অভিজ্ঞ মানুহ আনিব লাগিব আৰু বিভিন্নজনে কয় যে ওপৰত যিখিনি হাতী যাব লাগে তাত যথেষ্ট পৰিমাণে প্ৰাইভেট মানুহৰ ঘৰতো সোলাৰ ফেন্সিং লগাইছে য'ত যাব নোৱাৰে এনেকুৱা ধৰণৰ ব্যৱস্থা এটা হোৱা বুলি কয় এতিয়া আমিতো চাব যোৱা নাই কিন্তু মই ভাবোঁ যে আজি সেই বিষয়ে অলপ আলোচনা নিশ্চয় আপোনালোকে এই বিষয়ে আলোচনা কৰিব বা এইটো এদিনীয়া সমস্যা নহয় 3 বছৰ হ'ল এই অঞ্চলৰ ৰাইজে ভুগি থকা গতিকে আশা কৰিম আমি ইয়াৰ পিছত হ'ব কিন্তু মই আন এটা কথা সুধিব বিচাৰিছোঁ আজি আচলতে অত্যন্ত দুখো পাইছোঁ আহি যে তেওঁৰ যিটো ঘৰ বাসগৃহ অতি বেয়া এটা অৱস্থাত তেওঁ আছে চৰকাৰৰ আপোনালোকৰ বহু আঁচনি আছে কিন্তু ঢুকি পোৱা নাই পৰিয়ালৰ লগত পাতিছোঁ চৰকাৰৰ যিখিনি আঁচনি পাব লাগে সেই আঁচনিখিনি মই নিজেই ব্যৱস্থা কৰিম সেইটো লৈ চিন্তা কৰিব নালাগে যিখিনি আঁচনি মই ব্যক্তিগতভাৱে যিখিনি কৰিব লাগে কৰিছোঁৱে আৰু কৰিমো আৰু যিখিনি চৰকাৰী আঁচনিৰে তেওঁলোকৰ পৰিয়ালটোক সহায় কৰিব পাৰে ঘৰটো কথাটো হ'ল যে ঘৰ এটা মই বেলেগকৈ বনাই দিয়াটো বেলেগ কথা কিন্তু চৰকাৰৰ ব্যৱস্থাটো এনেকুৱা তেওঁলোকৰ ID নাম্বাৰ কি আছে কি নাই গোটেইটো চাব লাগিব মই সেইখিনিতো চাই পেলাই ক'ম কিন্তু মোটামুটিকৈ ঘৰটো বনাব পাৰিব সেইটো লৈ এতিয়া মই সেই ধৰণৰ 2-এটা কথা ওলাইছে কাৰণ ৰাইজৰ ইয়াত আমি কিছুদিন আগত প্ৰায় 25-30জন যুৱকক আমি ইয়াৰ লগত কাম কৰাৰ দায়িত্ব দিছিলোঁ
এতিয়া তেওঁলোকৰ পৰা ফিডবেক আৰু এই অঞ্চলৰ মানুহৰ যিটো ফিডবেক, তাত 2-3জন মানুহৰ গাফিলতিৰ কথা ৰাইজে কৈছে। গতিকে মই ভাবোঁ যে ৰাইজে কোৱা কথাটো মানি ল'ব লাগিব। 2-3জন মানুহৰ গাফিলতিৰ কথা, বিশেষকৈ ইয়াৰ পৰা খেদি দিলে বাক্সাৰ পৰা আকৌ উল্টাই খেদি দিয়ে, সেই ধৰণৰ যি গাফিলতিৰ কথা কৈছে, আজি মন্ত্ৰী আছে, আমি সিদ্ধান্ত ল'মেই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।